দক্ষিণ কামৰূপৰ অন্যতম পৌৰাণিক শক্তিপীঠ বৰকুছি ৰাজগড়ৰ দ্বাৰা পৰিচালিত নিজেশ্বৰী মন্দিৰৰ সভাঘৰৰ আধাৰশিলা স্থাপন। বৰকুছি ৰাইজে নতুনকৈ নিৰ্মাণ কৰি থকা মন্দিৰৰ সভাগৃহৰ আধাৰশিলা স্থাপন কৰে বিশিষ্ট সমাজকৰ্মী অনিল দাসে। এই উপলক্ষে নিজেশ্বৰী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় এখন সভা। সভাত নিজেশ্বৰী মন্দিৰ পৰিচালনা সমিতিয়ে শক্তিপীঠখনৰ উন্নয়নত ৰাইজৰ সহায় সহযোগিতা কামনা কৰে। আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত অনিল দাসে নিজেশ্বৰী মন্দিৰৰ ঐতিহ্যৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ হকে সৰ্বতো প্ৰকাৰে সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে। আজি মা মনসা দেৱী মন্দিৰৰ যিটো আমাৰ সভাঘৰৰ যিটো মূল খুঁটাৰ যি ফাউণ্ডেশ্যন হৈ গ'ল আৰু মাৰ আশীৰ্বাদত আজি ধৰ যিটো আমাৰ মেইন যিটো আমাৰ মাৰ মণিকূট অলৰেডি আমাৰ মণিকূটটো সম্পূৰ্ণ হৈছে। আজি আৰু সভাঘৰৰ আজি যিটো লাই খুঁটাটো আজি আমাৰ আধাৰশিলা স্থাপন কৰিলে। গতিকে মা মনসা দেৱীয়ে এই গোটেইখিনি কাম মানে সুপৰিকল্পিতভাৱে হোৱাৰ কাৰণে মা আশীৰ্বাদ কৰিব। গতিকে তাকে আশা ৰাখিছোঁ। সভাত নিজেশ্বৰী মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি বিনয় কুমাৰ দাস, সম্পাদক ৰজনীকান্ত দাস, সহকাৰী সম্পাদক বিশেষ মুহূৰ্ত। আজি আমি নিজেশ্বৰী মন্দিৰৰ মনসা মন্দিৰ মনসা মন্দিৰৰ লগতে এখন আমি চাৰ্ট উদ্বোধন কৰিবলৈ প্ৰস্তুতি লৈছোঁ। তাত আমাৰ ৰাইজৰ সঁহাৰি আছে আৰু আমি ভক্তসকলৰ পৰাও বিভিন্ন ধৰণৰ সহায় সহযোগ পোৱাৰ কামনা কৰিছোঁ। আজি আমাৰ বৰকুছি ৰাইজৰ কাৰণে বহুতেই শুভক্ষণ। আমাৰ আপোনালোকে দেখিছে যে আমাৰ মনসা মন্দিৰটো নৱনিৰ্মিত, কিন্তু মানে মণিকূটৰ কাম প্ৰায় শেষ হৈছে। সেইটোৰ কাৰণে যিটো আমাৰ ৰভাখন আছে আৰু ৰভাৰ কাৰণে আজি আমাৰ যি বিশিষ্ট সমাজসেৱক লগতে ব্যৱসায়ী আমাৰ অনিল দাস তেখেতকো ধন্যবাদ জনাইছোঁ যে তেখেতৰ বহুমূলীয়া মানে সময়ৰ মাজতো আমাক ৰাইজকে সময় দি যি তেখেতে আধাৰশিলা স্থাপন কৰিলে আৰু আমি ৰাইজ নথৈ আনন্দিত। আৰু যদি আমাৰ সোনকালে বস্তুটো হৈ যায় সেইটো মা মনসা মা ভগৱতীক আমি তেতিয়া মানে প্ৰাৰ্থনা জনাম। কুসুম হোটেল বছৰ অবিৰত সেৱা। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।